ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী গড়ভঙা বনাঞ্চল হৈছে পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। গড়ভঙা বনাঞ্চল ১৮,০০০তকৈও অধিক হেক্টৰ ভূমিৰে আৱৰিত। এই বনাঞ্চলত বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটি, বান্দৰ থকা বাবে পৰ্যটকসকল আহে আৰু এই পৰ্যটনস্থলী এতিয়া এক প্ৰকাৰ ক্ৰাইম হটস্পট হিচাপে বিবেচিত হৈছে। সেই কথা আমি এইবাবে কৈছোঁ যে প্ৰায়ে ইয়াতে সংঘটিত হৈ আহিছে হত্যাকাণ্ড বা অন্যান্য অপৰাধজনিত ঘটনা। এইবাবে উল্লেখ কৰিছোঁ যে ৩ দিন পূৰ্বে এই ভিতৰভাগৰ নাহৰপাম বোলা এটা স্থানত এগৰাকী বলিউডৰ অভিনেতাৰ মৃতদেহ উদ্ধাৰ হৈছিলে আৰু পৰৱৰ্তী পৰ্যায়ত ঘৰৰ লোকে অভিযোগ কৰা অনুযায়ী ৰোহিত বাজপৰক তিনি বন্ধুৱে হত্যা কৰাৰ কথা উল্লেখ কৰিছিলে। এই কথাৰ যদি আমি বিৱৰণ দিবলৈ যাওঁ তেতিয়াহ'লে আমি ছেপ্টেম্বৰ মাহৰ আন এটা ঘটনালৈকে আগুৱাই যাব লাগিব। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ভিতৰভাগত এল্টো বাহন লৈ দুগৰাকী বন্ধু গৈছিলে, যি বন্ধুগৰাকীৰ নাম আছিলে সমৰ বড়ো আৰু আনগৰাকী আছিলে ৰোজ আহমেদ। দুগৰাকী বন্ধু ভিতৰভাগলৈকে ১০ বজাৰ পূৰ্বে প্ৰৱেশ কৰিছিলে। দুপৰীয়া ঠিক ২:৩০ পৰা ৩ বজাৰ ভিতৰত খবৰ আহিলে যে দুই বন্ধুক কোনো অজ্ঞাত লোকে গুলীয়াই হত্যা কৰিছিলে আৰু চুৰি মাৰিছিলে। পৰৱৰ্তী পৰ্যায়ত গড়চুক আৰক্ষী গৈছিলে, পলাশবাৰী আৰক্ষী আহিছিলে আৰু ৰাণী আৰক্ষী আহিছিলে। মৃতদেহ উদ্ধাৰ কৰাৰ পিছত বাৰম্বাৰ আমি আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ। তেখেতসকলে কিন্তু এই গোটেই ঘটনাক লৈ সংবাদমেল সম্বোধন নকৰিলে। কোনে কি কাৰণ হত্যা কৰিলে সেয়া আজিও ৰহস্যৰ আৱৰ্ততে ৰৈ গ'ল। ঠিক তাৰে পিছত যদি আমি ফেব্ৰুৱাৰী মাহলৈকে আহোঁ চলিত বৰ্ষৰ, সেই সময়ছোৱাতে ধীৰেণপাৰাৰ ৫জনীয়া এটা যুৱকৰ দল আহিছিলে। সেই যুৱকৰ দলটো ভিতৰভাগলৈকে গা ধুবলৈ গৈ তাৰে এজন যুৱকে পানীত পৰি মৃত্যুমুখত পৰিছিলে। নাহৰপাম অঞ্চলৰ যদি কথা উল্লেখ কৰোঁ তেতিয়াহ'লে ক'ব বিচাৰিম যে নাহৰপাম নহয়, ভিতৰভাগত প্ৰায় ২০খনতকৈ অধিক গাঁও আছে। এইসকল তাৰ স্থানীয় লোক এই মুহূৰ্তত আহি থকা আৰম্ভ হৈছে আৰু ইয়াতে বন বিভাগৰ সমীপত দুখনকৈ গেট আছে। এই গেট দুখন যদি দেখিবলৈ পাই সতীৰ্থই দেখুৱাব। ইয়াতে বেনাৰ আছে। বেনাৰকেইখনত দক্ষিণ গুৱাহাটী বনাঞ্চল বিষয়াৰ পৰা স্পষ্টভাৱে লিখা আছে যে এই যি সংৰক্ষিত বনাঞ্চল আছে ভিতৰভাগত অনাধিকাৰ প্ৰৱেশ কৰা নহ'ব। সতীৰ্থই জুম কৰি দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। ঠিক একেদৰে তাত লিখা আছে যে সূৰ্য উদয়ৰ আগতে আৰু সূৰ্য উদয় অন্তৰ পিছতহে এই স্থানৰ পৰা ঘূৰি আহিব লাগিব। বনৰীয়া জীৱ জন্তুৰ পৰা সাৱধানে থাকিব লাগিব। গড়ভঙা বুলি ক'লে সোণালী বান্দৰ, গড়ভঙা বুলি ক'লে যদি চোৱা যায় হাতীৰ বাবে বিখ্যাত, অন্যান্য বিভিন্ন চৰাই চিৰিকটি আৰু গছ গছনিৰ প্ৰজাতি পোৱা যায়। এই গড়ভঙা বনাঞ্চলৰ মাদকতা ল'বৰ বাবে ঠিক বলিউডৰ অভিনেতাগৰাকীও আহিছিলে। তেওঁৰ সৈতে অন্য ৪জন লোক আহিছিলে, কিন্তু অহাৰ পিছত তেওঁৰ তাত মৃতদেহ পোৱা গ'ল আৰু সেই মৃতদেহ পলাশবাৰী আৰক্ষী থানা আৰু ৰাণী আৰক্ষী চকীয়ে উদ্ধাৰ কৰি লৈ গ'ল। পৰিয়ালৰ লোকক চমজাই দিলে। পৰিয়ালৰ লোকে উল্লেখ কৰিলে যে এয়া এটা হত্যাকাণ্ড। তেওঁৰ ৩ বন্ধুৰ লগত কাজিয়া হৈছিলে আৰু সেই ৩ বন্ধু আজিৰ প্ৰতি মুকলি আকাশৰ তলত আছে, কিন্তু আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই। ঠিক সেই কথাৰ সংলগ্ন ৰাখিয়ে আমি ছেপ্টেম্বৰ মাহৰ কথাটো পুনৰ সজোৰে উপস্থাপন কৰিব বিচাৰিছিলোঁ। ছেপ্টেম্বৰ মাহৰ ভিতৰভাগত এটা হত্যাকাণ্ড হৈছিলে। ৭ নম্বৰ গেটত সেই হত্যাকাণ্ড হৈছিলে। সেই হত্যাকাণ্ডত কিন্তু চোৱা যায় যে ২জন লোকে মৃত্যুমুখত পৰিছিলে। প্ৰথম পৰ্যায়ত যিগৰাকী ৰাজ বড়ো আছিলে, ৰাজ বড়ো মৃত্যুমুখত পৰিছিলে। তেওঁৰ ঘৰ বেহাৰবাৰীত সোণাইঘুলিত আছিলে। দীপ্তি ডেকাৰ নামত থকা সেই এল্টো বা ৱেগনৰ বাহনখনেৰে ভিতৰভাগলৈকে প্ৰৱেশ কৰিছিলে। পৰৱৰ্তী পৰ্যায়ত তেওঁৰ লগত যোৱা যিগৰাকী বন্ধু আছিলে ৰোজ আহমেদো কিন্তু মৃত্যুমুখত পৰিছিলে। এই গোটেই ঘটনাক লৈ আৰক্ষী প্ৰশাসনৰ লগত আমাৰ যোগাযোগ হৈছিলে, কিন্তু সংবাদমেল সম্বোধন নকৰিলে। এইখিনি মুহূৰ্তত আৰক্ষী প্ৰশাসনৰ এইটো কমিউনিকেশ্যন কোনোবাখিনিত ব্যৰ্থতা থাকিব পাৰে, সেই কথা যি উপস্থাপন কৰি দিওঁ। গড়ভঙা বনাঞ্চলত থকা ভিতৰভাগত থকা এই ২১খন গাঁও যদি চোৱা যায়, আধা অংশ গড়চুক থানাৰ অধীনত পৰে, আধা অংশ ৰাণী যি আউটপোষ্টৰ এৰিয়াত পৰে আৰু পলাশবাৰী আৰক্ষী থানাৰ অধীনত, যাৰ বাবে কিছু গ্ৰাম্য হোৱাৰ বাবে পলাশবাৰী যিহেতু কামৰূপ গ্ৰাম্য হ'ল আৰু এইফালে গড়চুক কামৰূপ মেট্ৰ' হ'ল, সেয়েহে তেখেতসকলৰ হয়তো কোনোবাখিনিত কমিউনিকেশ্যন এটা গেপ ৰৈ গৈছে, যাৰ ফলত এনেধৰণৰ ঘটনাসমূহ তেখেতসকলে ৰোধ কৰিব পৰা নাই। গড়ভঙা বনাঞ্চলত কেইবাটাও প্ৰৱেশ পথ আছে। এই প্ৰৱেশ পথেৰে প্ৰৱেশ কৰাৰ পিছত আপোনাৰ যিকোনো ধৰণৰ ঘটনা সংঘটিত কৰি অনাহকে ওলাই যাব পাৰে, কাৰণ ইয়াতে বিশেষ ধৰণৰ তেখেতসকলৰ পেট্ৰলিঙৰ ব্যৱস্থা নাই। ঠিক একেদৰে বনাঞ্চলৰ যদি কথা উল্লেখ কৰোঁ বা বন বিভাগৰ কথা উল্লেখ কৰোঁ, যি ধৰণৰ কেম্প থাকিব লাগিছিলে সেইসমূহ কেম্প নাই, যাৰ ফলত অনাধিকাৰেই হওক বা প্ৰৱেশ কৰিব পাৰে, প্ৰৱেশ কৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ কৰি মুকলিকৈ যাব পাৰে। ইয়াৰে একাংশ স্থানীয় লোক আছে, তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এই গোটেই ঘটনাক লৈ তেখেতসকলেনো কি কয়। এই গড়ভঙা বনাঞ্চলখন আপোনালোকে সুৰক্ষিত বুলি ভাবেনে? সুৰক্ষিততো আছিলে। আজি এই ৰাস্তাবিলাক নোহোৱাৰ আগতে, ৰাস্তাবিলাক হোৱাৰ পিছততো আৰু সুৰক্ষিত বুলি কেনেকৈ ভাবিম। ইফালে ধৰ কালি মাৰ্ডাৰ, পৰহি মাৰ্ডাৰ হৈ থাকে, মাৰ্ডাৰ হোৱাটো কেনেকৈ সুৰক্ষিত হ'ব। আৰু তাৰ বাহিৰে ধৰ কোনো পেট্ৰলিঙৰ ব্যৱস্থা নাই, কোনো আউটপোষ্ট নাই আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো কেম্প নাই তেনেকৈ। সেইবিলাক সুবিধা হ'ব লাগে, তেতিয়াহে সুৰক্ষিত বুলি ভাবিব পাৰিম আমি। এইখিনিয়ে আৰু কিমানটামান সোমাব পৰা ৰাস্তা আছে তাত? কিমানটা মেঘালয় হৈ পেলাই আহিব পাৰি
আৰু ৰাণী হৈ পেলাইও আহিব পাৰি আৰু এইটো লখৰা হয়তো যাব পাৰি এইখিনিত এইটোতো আছে ইয়াতে গেট আছে সিফালে গেট নাই বুলি জানো সেইটো চাইডেদি গেট নাই কোনো ৰাণী হৈ গেট নাই আৰু মেঘালয় হৈ গেট নাই আৰু ইফালে সোমাই ইফালে ওলাই যাব পাৰি যিকোনো ক্ৰাইম কৰি ফেলে সেইখিনিয়ে থানা বা বিট অফিচ লাগে লাগে থানাটো লাগে যিকোনো আউটপোষ্ট এখন লাগে বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ধৰ সৰুকৈ আউটপোষ্ট কেম্প এটা দিলে সুৰক্ষিত হয় তেতিয়া যিকোনো মানুহ গ'লে তাতে সুৰক্ষিত মানে চাও চিতা কৰিব পাৰি তেতিয়া কিবা অসুবিধা হ'লে তৎক্ষণাত জনাব পাৰি সেইখিনিয়ে SDRFও লাগে যিহেতু তাত বিশেষকৈ এনে ধৰণৰ ঘটনা সংঘটিত হৈ থাকে কেতিয়াবা পানীত পৰি মৃত্যুমুখত পৰে গা ধোৱা হিচাপততো লাগে গা ধুই তাতে গা ধুব গ'লে পানীৰ কিবাটো বিচি আছে পানীৰ সোঁতটো সেই হিচাপত লাগে SDRF এয়া আছিলে স্থানীয় লোকৰ মন্তব্য কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে তেখেতসকলে উল্লেখ কৰিছে যে বিয়াগুম বন বিভাগ আছে বন বিভাগৰ কেইবাটাও তাত ধৰক কেম্প লাগে IB লাগে য'ৰ পৰা তেখেতসকলে পৰ্যবেক্ষণ কৰিব পাৰে যে কোন লোক আহিছে কি মোটিভ লৈ আহিছে যাতে সেই মোটিভসমূহ তেখেতসকলে ৰোধ কৰিব পাৰে ঠিক একেদৰে তেখেতসকলে উল্লেখ কৰিছে যে ইয়াতে আউটপোষ্ট লাগে বা PP লাগে আউটপোষ্টৰ তলৰখিনি হৈছে প্ৰহৰা চকী PP বুলি কোৱা হয় সেই PP ইয়াতে দিয়াৰ তেখেতসকলে ব্যৱস্থা কৰাৰ বাবে চৰকাৰকে হওক বা আহ্বান জনাইছে কাৰণ এটা 21 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ বিভিন্ন অসামাজিক কাৰ্যকলাপৰ ঘাটি হয় বিভিন্ন লোকে অনাধিকাৰ প্ৰৱেশ কৰে কিছু লোকে ধৰক এন্ট্ৰি কৰি প্ৰৱেশ কৰি কিছু অন্যান্য ঘাতকৰ কাম কৰিব পাৰে কাৰণ ছেপ্টেম্বৰ মাহত যি ঘটনা সংঘটিত হৈছিলে সেই দুজন যুৱকে কিন্তু ইয়াতে এন্ট্ৰি কৰি গৈছিলে এন্ট্ৰি কৰি যোৱাৰ পিছতো তেখেতসকলে হত্যাৰ বলি হ'ব লগা হৈছিলে অৰ্থাৎ কোনো লোকে অনাধিকাৰ প্ৰৱেশ কৰি এইসমূহ অসামাজিক কাৰ্যকলাপ কৰি আছে এইসমূহ কিন্তু চোৱাৰ এতিয়া এক প্ৰকাৰ প্ৰয়োজন হৈ পৰিছে ঠিক একেদৰে এতিয়া আমি SDRFৰ কথালৈকে যদি আহোঁ বিশেষকৈ নাহৰপাম যিটো স্থান সেই স্থানটো পৰ্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু তাত মানুহে গৰম পৰিলে গা ধুব যাব পাৰে আৰু সেই স্থানটো যদি চোৱা যায় শীতল পানী আহে ঝৰ্ণাৰ পৰা পানী আহে সেই পানীত তেখেতসকলে গা ধুবৰ বাবে আহে সেই গা ধোৱা স্থানত এটা SDRF বাহিনীৰ মজুত থাকিব লাগে কাৰণ প্ৰায়ে সেই স্থানত যদি চোৱা যায় এনেধৰণৰ ঘটনা সংঘটিত হয় কেতিয়াবা পানীত পৰি মৃত্যুমুখত পৰে বা ধুমুহা যেতিয়া আমি যদি যোৱা বছৰ এপ্ৰিল মাহলৈকে যাওঁ 2024 চনৰ সেই সময়ছোৱাতো কিন্তু এক প্ৰকাৰ প্ৰকৃতিৰ তাণ্ডৱ লীলা চলিছিলে গড়ভঙাৰ নতুন পাহাম আৰু জালুক পাহাম অঞ্চলৰ যদি কথা কওঁ এটা ঘৰো বাছি নাছিলে সকলো ঘৰ বিধ্বস্ত হৈ পৰিছিলে ধ্বংসস্তূপত পৰিৱৰ্তিত হৈছিলে একমাত্ৰ ধুমুহাৰ কাৰণে আৰু বহু বাহন প্ৰায় 11খনতকৈ অধিক বাহন তাতে বিস্তৰ ক্ষতি সাধন হৈছিলে সেইসমূহ চাই তেখেতসকলে উল্লেখ কৰিব বিচাৰিছে যে SDRF বাহিনীৰ প্ৰয়োজন আছে SDRF বাহিনী যদি তাত থাকে ততাতৈয়াকৈ সেইসমূহ ৰিলিজ কৰি দিব পাৰিব বা এনে ধৰণৰ ঘটনা যদি কোনোবাই নদীত পৰি যায় তেওঁক নৈৰ পৰা উদ্ধাৰ কৰিব পাৰিব এতিয়া গড়ভঙা বনাঞ্চল সংৰক্ষণৰ বাবে চৰকাৰ প্ৰশাসনৰ লগতে সামাজিক যিসকল লোক আছে বা অন্যান্য লোক আছে সেই সকলৰ এতিয়া দায়িত্ব পৰিব যে অসামাজিক কাৰ্যকলাপ ঘাটিৰ পৰা এতিয়া গড়ভঙা বনাঞ্চল ৰোধ কৰিব লাগে আৰু গড়ভঙা বনাঞ্চল এতিয়া সংৰক্ষণ কৰিব লাগে গড়ভঙা বনাঞ্চলত OP হওক বা PP হওক বা SDRF বাহিনীৰ আৰু ফৰেষ্ট বা বন বিভাগৰ কেইবাটাও কেম্প লগাৰ বাবে তেখেতসকলে দাবী কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ